नमो नमः सुप्रभातम श्रीमद् भगवत गीतामृत আজি শ্ৰীমদ্ ভগৱত গীতাৰ জ্ঞানযোগ নামৰ চতুৰ্থ অধ্যায়ৰ একাদশ সংখ্যক শ্লোক শ্লোকভাগী হৈছে এনেধৰণৰ यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ममावर्तात्मनुवर्तन्ते मनुष्याः पार्थ सर्वस्यः শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ হে পাৰ্থ পৃথা পুত্ৰ অৰ্জুন, যিসকলে মোৰ ওচৰত যিভাৱে আত্মসমৰ্পণ কৰি আশ্ৰয় লয় মই তেওঁলোকক সেইভাৱেই পুৰস্কৃত কৰোঁ। সকলো মানুহে সকলো প্ৰকাৰে মোক পৃথক পৃথকভাৱে অনুসৰণ কৰে বা অৰ্থাৎ মোক পাবলৈ ভিন্ন ভিন্ন ধৰণে সেৱা কৰে। শ্ৰীমদ্ ভগৱত গীতাৰ এই শ্লোকভাগীৰ ভাষ্যক্ৰমে এনেধৰণে উল্লেখ কৰিছে যে ভগৱান শ্ৰীকৃষ্ণক পাবৰ কাৰণে ভক্তসকলে ভিন্ন ভিন্ন ধৰণে সেৱা কৰে। কোনোবাৰ ভগৱানক আৰাধনা কৰাৰ মাধ্যম বেলেগ, কাৰোবাৰ ভগৱানক আৰাধনা কৰাৰ মাধ্যম হৈছে বেলেগ। কোনোবাই যজ্ঞ কৰি ভগৱানক সন্তুষ্ট কৰিব চেষ্টা কৰে, কোনোবাই নাম কীৰ্তন কৰি ভগৱানক সন্তুষ্ট কৰিব চেষ্টা কৰে, কোনোবাই বা স্বচিত্তে ভক্তি কৰি কেৱল প্ৰাৰ্থনাৰ দ্বাৰাই ভগৱানক সন্তুষ্ট কৰিব চেষ্টা কৰে, বা কোনোবাই ধ্যান কৰিও ভগৱানক সন্তুষ্ট কৰিবলৈ যত্ন কৰে। কিন্তু সেই ধ্যানৰ মাজতে থাকিব লাগিব বা যজ্ঞৰ মাজতে থাকিব লাগিব কৃষ্ণ ভাৱনা, আৰু সেই কৃষ্ণ ভাৱনা সম্পন্ন হয় যদি কোনোবাই ভগৱানক সেৱা কৰে তেতিয়া তেওঁক ভগৱানক অনুসৰণ কৰিলে ভগৱানে তেওঁক সেই বিশিষ্ট ভক্তগৰাকীক পুৰস্কৃত কৰে বা দৰ্শন দিয়ে বা ভগৱানে তেওঁক উদ্ধাৰ কৰে। ভগৱান কৃষ্ণই যিবিলাক বিভিন্ন ৰূপৰ অভিব্যক্তি আছে তাৰে যিকোনো এটা ৰূপে তেওঁক পাবৰ বাবে প্ৰতিজন মানুহে চেষ্টা কৰি আছে। পৰম পুৰুষ পৰমেশ্বৰ ভগৱানক তেওঁৰ নিৰ্বিশেষ নিৰাকাৰ ব্ৰহ্মজ্যোতিৰ ৰূপত আৰু পৰমাণুৰ পৰা আৰম্ভ কৰি বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুতে বিৰাজমান সৰ্বব্যাপী পৰমাত্মাৰ ৰূপত আংশিকভাৱে উপলব্ধি কৰিব পাৰি, কিন্তু কেৱল শুদ্ধ ভক্তসকলেহে তেওঁৰ যি পৰম ব্ৰহ্মস্বৰূপ সেয়া সম্পূৰ্ণৰূপে উপলব্ধি কৰিব পাৰে। ফলস্বৰূপে সকলোবোৰ সাধনাৰ লক্ষ্যই হ'ল শ্ৰীকৃষ্ণক লাভ কৰাটো। তথাপিও যেনে অভিৰুচি সেই মতেই বিভিন্নভাৱে ভগৱানক লাভ কৰে। আধ্যাত্মিক জগততো ভক্তসকলৰ যাৰ যেনে মনোভাৱ বা ভাৱনা সেইমতেই তেওঁলোকৰ প্ৰতি ভগৱানে বেলেগ বেলেগ ধৰণে সঁহাৰি জনায়, আৰু যি স্বৰূপটো ব্ৰহ্মজ্যোতিৰ যি স্বৰূপ সাক্ষাৎকাৰ বা সমৰ স্বৰূপ যি সাক্ষাৎকাৰ ভগৱান শ্ৰীকৃষ্ণৰ, সেই সাক্ষাৎ স্বৰূপে সকলোৱে ভিন্ন ভিন্ন ধৰণে ভগৱানক আৰাধনাৰ মাধ্যমেৰে লাভ কৰিছে। তাৰ উদাহৰণস্বৰূপে ভক্ত প্ৰহ্লাদে নৰসিংহ ৰূপে লাভ কৰিছিলে। ঠিক তেনেদৰে যেতিয়া অধৰ্মৰ গ্লানি হৈছিলে, যেতিয়া দৈত্যৰাজ বলিক চলনা কৰিবৰ কাৰণে বামন ৰূপে অৱতাৰ লাভ কৰি জগতক সংস্কাৰিত কৰিছিলে, ঠিক তেনেদৰে ভক্তই যেনেদৰে বিচাৰে ভগৱানে তেনেদৰে ব্ৰহ্মজ্যোতিৰ স্বৰূপ যি শ্ৰীকৃষ্ণৰ ৰূপ সেই ৰূপে সকলো ভক্তক তেওঁ উদ্ধাৰ কৰিবলৈ এই জগতত প্ৰত্যাৱৰ্তন কৰে। আৰু এই প্ৰসংগত ইয়াতে উল্লেখ কৰিছে যে কৃষ্ণ ভাৱনাৰ চৰম পৰ্যায়ৰ উপনীত নোহোৱালৈকে সাধনা মাৰ্গৰ সকলো প্ৰচেষ্টাই অসম্পূৰ্ণ হৈ থাকে। আৰু ভগৱতৰ যি শ্ৰীমদ্ ভগৱত আছে, সেই শ্ৰীমদ্ ভগৱতৰ দ্বিতীয় স্কন্ধৰ তৃতীয় অধ্যায়ৰ দশম সংখ্যক শ্লোকত এটা সুন্দৰ শ্লোকৰ অৱতাৰণা কৰিছে। শ্লোকভাগী হৈছে এনেধৰণৰ অকামঃ সৰ্বকামো বা মোক্ষকাম উদাৰধীঃ তীব্ৰেণ ভক্তিযোগেন যজিত পুৰুষং পৰম। অৰ্থাৎ কামনা ৰহিত ভক্তই হওক বা সকলো ধৰণৰ কামনা বিশিষ্ট যজ্ঞিকেই হওক বা মোক্ষৰ বাবে কামনা কৰা যোগীয়েই হওক, সকলোৰে কৰ্তব্য হৈছে কৃষ্ণ ভাৱনাৰ চৰম পৰ্যায়ত উপনীত হ'ব পৰাকৈ গভীৰ ভক্তিৰে পৰম পুৰুষ পৰমেশ্বৰৰ উপাসনা কৰাটো। অৰ্থাৎ ভগৱানক যেনেকুৱা পৰ্যায়েৰেই হওক তুমি প্ৰাৰ্থনা কৰা বা পৰমেশ্বৰক উপাসনা কৰা, আৰু সেইটোৱে হৈছে ভগৱানক লাভ কৰাৰ অন্যতম মাধ্যম, য'ত কৃষ্ণ ভাৱনা সম্পন্ন হ'ব লাগিব। এয়াই হৈছে উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।